নমস্কাৰ সকলোকে আছামিজ পাঠশালালৈ মই ৰূপা গায়নে স্বাগতম জনাইছোঁ। আজি আমি হততে কিছুমান কৰি থকা ভুলৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু আমি সাধাৰণতে কথিত ভাষাত বা আমি কথা বতৰা পাতোতে বা কওঁতে আমি ব্যাকৰণৰ 100% নিয়ম আমি মানি নচলো বা চলা নহয়, কিন্তু সেইবুলি আমি যদি সদায় যিকোনো সময়ত যিকোনো কথাবাৰ্তাত যদি আমি কওঁতে হওক বা লিখোতে হওক যদি আমি বহুত ভুল কৰি গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ ভাষাটোৰ স্বকীয়তাটো নাথাকিব আৰু ভাষাটোলৈ ভাবুকি আহিব বা ভাষাটো জীয়াই ৰাখিবলৈ টান হ'ব। আমি সেইকাৰণে আমাৰ নিজৰ মাতৃভাষাটোক আমি শুদ্ধ ৰূপত কওঁতেই হওক বা লিখোতেই হওক আমি শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে। সেইটো আমাৰ কৰ্তব্য আৰু দায়িত্ব বুলি মই ভাবোঁ। এতিয়া আমি কিছুমান শব্দ বা কিছুমান বাক্যত সাধাৰণতে পৰিলক্ষিত হোৱা কেইটামান ভুলৰ বিষয়ে মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আলোচনাহে কৰিম। মই অসমীয়া ভাষাটো মই অধ্যয়নহে কৰি আছোঁ। ময়ো 100% জানো বুলি নকওঁ, মই অধ্যয়নো কৰি আছোঁ আৰু সেইমতে মই যিকণ শিকিছোঁ বা জানিছোঁ সেয়া সকলোকে মই সেই মোৰ মতামত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আমি কৰা ভুলটো প্ৰথম ভুলটো মই আগবঢ়াইছোঁ। প্ৰথম ভুলটো হৈছে হয়। ইয়াৰ ইংৰাজী প্ৰতিশব্দ ইজ, নহয়নে? এতিয়া মই যদি মোৰ নামটোকে লিখোঁ, মাই নেম ইজ ৰূপা। এতিয়া যদি আমি অসমীয়াত লিখোঁ, মোৰ নাম ৰূপা। যদি আমি এনেকৈ লিখোঁ, মোৰ নাম ৰূপা হয়। মোৰ নাম ৰূপা হয়। এই যে হয়টো, এই হয়টো অসমীয়া ভাষাটোত সাধাৰণতে হয়টো উজ্জ্ব হৈ থাকে বা লুকাই থাকে। এইটো প্ৰকাশ কৰিব নালাগে, লিখিব নালাগে। এই হয়টো লিখিব নালাগে। আমি সচৰাচৰ দেখি থাকোঁ বহুত প্ৰধানকৈ আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হয়তো যিকোনো কথাতে কয়, মোৰ দেউতা চাকৰিয়াল হয় বা মোৰ নাম আমুক হয়। তেনেকৈ এই হয়টো যে ব্যৱহাৰ কৰে, মই অসম ৰাজ্যৰ হয়, মই ভাৰতবৰ্ষৰ হয়, সেই হয়টো সাধাৰণতে আমি ক'ব নালাগে বা লিখিব নালাগে। এতিয়া মই আহিছোঁ দ্বিতীয়টোলৈ। দ্বিতীয় ভুলটো, আমাৰ পৰিলক্ষিত হোৱা দ্বিতীয় ভুলটোলৈ আহিছোঁ। অহাকালি আৰু যোৱাকালি, এই শব্দ দুটা মই প্ৰায়ে শুনিবলৈ পাওঁ। অহাকালি আৰু যোৱাকালি। অহাকালি যোৱাকালি, এইটো এটা বিৰূপ ৰূপ আচলতে। কালি শব্দটো, কালি ইংৰাজী প্ৰতিশব্দ হ'ল য়েষ্টাৰডে। আৰু কাইলৈ বা কালিলৈ বা কালিলৈ দুয়োটাই শুদ্ধ। কালিলৈ, এইটো হ'ল টুমৰো। এতিয়া টুমৰো, কালিলৈ মানে আহিব ভৱিষ্যত কালত। কালি য়েষ্টাৰডে হৈ গ'ল। তাত আকৌ আমি অহাত কালি ক'ব নালাগে বা যোৱাকালি লিখিব নালাগে। য়েষ্টাৰডে বুজাবলৈ হ'লে কালি আৰু টুমৰো কাইলৈ। অহা সময়খিনি বুজাবলৈ হ'লে আকৌ অহাটো লিখিব নালাগে, কাইলৈ বা কালিলৈ। বহুতে অহাকালি যোৱাকালি কয় বা আজিকালি ছ'চিয়েল মিডিয়াত ফেচবুকেই হওক বা ইনষ্টাগ্ৰামেই হওক, যিকোনো প্লেটফৰ্মত মই বেছিকৈ দেখিছোঁ অহাকালি যোৱাকালি বা মই কালি যাম এনেকৈ কোৱা বা লিখা। গতিকে আমি সচেতন হ'ব লাগে এনেকুৱা ভুলবোৰৰ প্ৰতি। তাৰপিছত মই 3 নম্বৰ
ভুলটো লৈ আহিছোঁ। এই শব্দটো মই প্ৰায়ে দেখোঁ। আমি জানো গত আকাৰে গা ওপৰ চন্দ্ৰবিন্দু উ গাঁও গাঁও ভিলেজ ভিলেজ। এতিয়া যদি আমি গাঁও আমি কেৱল গাঁও বুলি ক'লে উ লাগিব আৰু যদি গাঁৱত বুলি কওঁ গত আকাৰে গা ওপৰ চন্দ্ৰবিন্দু উৱাব দন্তীয় ত। আকৌ গাঁৱৰ গত আকাৰে গা ওপৰ চন্দ্ৰবিন্দু উৱাব ৰ গাঁৱৰ। এতিয়া প্ৰায়ে মই দেখোঁ গাঁৱত লিখিবলৈ হ'লে গাঁৱত এইটো লিখে গাঁৱত। এইটো ভুল। গাঁও বুলি ক'লেহে গাঁও আৰু গাঁৱত বুলি ক'লে আমি উ লিখিব নালাগে। কি লিখিব লাগিব? উৱাব। আন এটা ভুল দেখোঁ প্ৰায়ে ক'ত যাওঁ ক'ত যাওঁ ক'ত ক'ত যাওঁ। কোনোবা যদি কেনিবা গৈছে আন এজনে যদি সোধে ক'ত যাওঁ, যোৱাজনে যদি উত্তৰ দিয়ে মই যোৰহাট যাওঁ, মই গুৱাহাটী যাওঁ, মই শিৱসাগৰ যাওঁ, সেইটো ভুল আচলতে। ক'ত নহয় ক'লৈ বা কোনফালে, ক'লৈ ক'লৈ বা কোনফালে। আৰু উত্তৰ দিয়াজনেও যোৰহাট যাওঁ, শিৱসাগৰ যাওঁ, গুৱাহাটী যাওঁ তেনেকৈ নকৈ যোৰহাটলৈ সেই লৈটো লগাব লাগে। যোৰহাটলৈ বা গুৱাহাটীলৈ বা বজাৰলৈ বা যলৈকে নাযাওক সেই লৈটো লগাব লাগে। চিধা যোৰহাট যাওঁ, বজাৰ যাওঁ, গুৱাহাটী যাওঁ এনেকৈ সেইটো আচলতে ভুল। তাৰপিছত আন এটা দেখা পোৱা ভুললৈ আহিছোঁ। মই ইয়াত প্ৰথমতে যুক্তাক্ষৰটো লিখি লৈছোঁ। এইটো হ'ল দন্তীয় তই ৰয় ত্ৰ আৰু ইয়াত যদি আমি এইভাগে এনেকৈ এডাল লিখি দিওঁ তেতিয়া হ'ব দন্তীয় ত যোগ ৰ যোগ হস্ৰৌ। দন্তীয় তই ৰয় হস্ৰৌ ট্ৰু। আকৌ যদি আমি এইটোকে লিখি এইডাল তলফালে দিওঁ এইটো হ'ব ক যোগ ৰ ক্ৰ আৰু এইটো হ'ল ট্ৰু। এতিয়া প্ৰায়ে শুনা যায় দেখা যায় ভুল ত্ৰুটি আচলতে ত্ৰুটি। দন্তীয় তই ৰয় হস্ৰৌ ট্ৰু মূৰ্ধন্য তৎ হস্ৰ ইকাৰে টি। ত্ৰুটি বুলি নকৈ বা নিলিখি ক্ৰুটি লিখে, এইটো লিখে কয় ৰয় ক্ৰ মূৰ্ধন্য তৎ হস্ৰ ইকাৰে টি। এইটো আচলতে নহয়, ত্ৰুটি, ভুল ত্ৰুটি। আৰু এটা ভুল প্ৰায়ে পাওঁ, মানুহে যেতিয়া মঞ্চত উঠি ৰাইজক সম্বোধন কৰে বা ভাষণ দিয়ে তেতিয়া ৰাইজসকল বুলি কয়। ৰাইজসকল বহুতে কয়, সকলোৱে নকয় অৱশ্যে, ৰাইজসকল। এতিয়া ৰাইজ শব্দটোৱে হৈছে বহুবচন শব্দ। বহুত মানুহ একেলগে থকা মানেই ৰাইজ। তাত আকৌ সকলটো লগাব নালাগে, ক'ব নালাগে বা লিখিবও নালাগে। ৰাইজ বুলি ক'লেই সেইটো শুদ্ধ। মই আজি আগবঢ়াবলৈ ল'বলগীয়া কথাকেইটা আছিলে এইকেইটাই আৰু পৰৱৰ্তী ভিডিঅ'ত মই আৰু কিছুমান এনেকুৱা ভুল শব্দই হওক বা উচ্চাৰণেই হওক আলোচনাৰ বাবে লৈ আহিম। চাই থাকিব আছামিজ পাঠশালা। আৰু আজিৰ ভিডিঅ'টো যদি মোৰ সময় উপযোগী হৈছে বুলি ভাবে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিলে ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।